তো গাইজ বৰ্তমান বাজে 4:48 মানে 5টাই বাজে আৰু তো ফাইনেলি মোৰ 100 কিলোমিটাৰ কমপ্লিট। তো গাইজ বৰ্তমান মই এনেধৰণে গৈ আছিলোঁ আৰু ৰাস্তাৰ কাষতে মানে বিহাৰৰ নিউজ যেনেকৈ ধৰি লওক আমাৰ অসমৰ নিউজবিলাক দিয়ে, তো বিহাৰৰো নিউজ লাইভৰ মানুহ আছে। তো তেওঁলোকে মানে মোৰ শ্বট ল'লে আৰু মানে মই কিয় আহিলোঁ, ক'ৰ পৰা আহিলোঁ, কি কৰিলোঁ, মানে কিয় আগমন কৰি আছোঁ, তো বহুতখিনি কথা সুধিলে। তো এইজন আহিছে দাদাজন, আপোনালোকে চেনেল কা নাম কিয়া है? তো হৰ হৰ মহাদেৱ জয় আই অসম। তো গাইজ বৰ্তমান মই পেট্ৰল পাম্পৰ পৰা ওলাই আহিলোঁ আৰু মোৰ মহাকুম্ভলৈকে দূৰত্ব আছে 500 কিলোমিটাৰ। আৰু আজি হৈছে মোৰ এইটো 8 নম্বৰটো দিন আৰু আজিও 100 কিলোমিটাৰ যাবলৈ চেষ্টা কৰিম মানে প্ৰতিদিনে 100 কিলোমিটাৰ চলাই আছোঁ। তো আজি আৰু যদি একো বাধা বিঘিনি নঘটে তেনেদৰে যাবলৈ চেষ্টা কৰিম। আৰু ৰাতিপুৱা টাইমখিনি বহুতেই বেছি ঠাণ্ডা দিছে ৰ, বহুত বেছি ঠাণ্ডা দ, বাপৰে বাপ ভয়ানক দিছে আৰু বাটাটো উল্টা ফালৰ পৰা মাৰিছে না, তো বহুতেই বেছি ঠাণ্ডা পাইছোঁ। তো এতিয়া এনেধৰণে আগমন কৰি আছোঁ। তো আপোনালোক পূৰা চাই থাকিব আৰু ভিডিঅ'বোৰ পূৰা শ্বেয়াৰ কৰি থাকিব যাতে অসমৰ অল প্ৰান্তত যাতে ভিডিঅ'বোৰ গুচি যায়। তো পূৰা চাই থাকক। তো গাইজ বৰ্তমান মই এনেধৰণে আগমন কৰি আছোঁ। এই হাইৱেটোৰে ডাইৰেক্ট মুজফ্ফৰপুৰলৈকে যাব আৰু মুজফ্ফৰপুৰ ইয়াৰ পৰা দূৰত্ব হৈছে ধৰি লওক 60-65 কিলোমিটাৰমান আছে। আৰু বৰ্তমান মই 12 কিলোমিটাৰমান কমপ্লিট কৰিলোঁ আৰু ইয়াতে অলপ ৰখি দিলোঁ মানে কিয় যে ৰখি দিলোঁ জানেনে, মানে এইভাগে আপোনাৰ এটা ষ্টিং আনিছোঁ, লগতে চিপছ আনিছোঁ আৰু ডেইৰী মিল্ক আনিছোঁ দুটা দক। আৰু আগত মানে চাহ খাই আহিছিলোঁ, তো ৰাতি ভাত খাবলৈ নহ'ল, মানে ওচৰত সেই পেট্ৰল পাম্পটোৰ ওচৰত কোনো মানে ভাতৰ হোটেল নাছিল, সেইকাৰণে ৰাতি ভাত খাবলৈ নহ'লে। এতিয়া বহুত বেছি ভোক লাগিছে, তো ষ্টিংটো মজাকৈ খাই লওঁ। কিন্তু মই মানুহক নকওঁ যাতে তুমি মোক এনেধৰণে হেল্প কৰা বা মই QR ক'ডখন দি নকওঁ বোলে যদি মানে মোৰ বহুত বেছি প্ৰব্লেম মানে মোক হেল্প কৰা। মোৰ যিমানে যি প্ৰব্লেম নহওক, কাৰণ মই এইবাৰ হেল্প নোখোজোঁ। কাৰণ মই যেতিয়া কেদাৰনাথলৈ গৈছিলোঁ তেতিয়া মোক গাঁৱৰ মানুহে মোক ঠাট্টা কৰিছিল বোলে সি ইয়াক মানুহে পইচা দিয়ে, সি পইচা পোৱাৰ কাৰণে এনেধৰণে ঘূৰি ফুৰে। তো সেইকাৰণে মই ভাবিছোঁ এইবাৰ মই যিমানকো বিপদ নাহিলেও, যিমান কুজি নাহিলেও মই এইবাৰ হেল্প নোখোজোঁ। কাৰণ মই ঘৰৰ অৱস্থা সিমানো ভাল নহয় বোলে ই ঘৰত ধনী কিবা বা পইচাৰ অভাৱ নাই, এনে ধৰণৰ নহয় দিয়ক। ঘৰৰ অৱস্থা একদমেই বেয়া। ঘৰৰ অৱস্থা বেয়া হ'লেও মই ঘৰত খুজি মাগি হ'লেও এই যাত্ৰাটো মই সমাপ্ত কৰিম। কাৰণ মই মানুহৰ কথা একদম শুনিব নোৱাৰোঁ দিয়ক। লগা হ'লে মই মানে পইচাই নালাগে আৰু, তো মানুহৰ কথা মই শুনিব লগা হ'লে ঘৰত হাত ধুপাৰ কৰি হ'লেও আনি মই এই ৰাইডটো সমাপ্ত কৰিম। কাৰণ মই যেতিয়া কেদাৰনাথলৈ গৈছিলোঁ তেতিয়া মোক কেদাৰনাথ যোৱাৰ কাৰণে মোক গাঁৱত সম্বৰ্ধনা মানে জনাইছিল। তো যেতিয়া মোক মঞ্চত মাতিছিল, তো মই এজন ব্যক্তিৰ পৰা এটা কথা শুনিছিলোঁ বোলে ইয়াক মানুহে সহায় কৰে আৰু ইয়াক সহায় কৰাৰ কাৰণে ই এনেধৰণে ঘূৰি ফুৰে। তো পূৰা সেই কথাটো মোৰ পূৰা অন্তৰত লাগছি। তো সেইকাৰণে ভাবিছোঁ মানে এইবাৰ মানে মই নকওঁ বোলে আপোনালোকে মোক এনেধৰণে হেল্প কৰক, কিবা কৰক। মানে মই কেদাৰনাথলৈ যাওঁতে মানে কৈছিলোঁ বোলে মই এই QRখনত আপোনালোকে যি পাৰে সহায় কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। তো এনেধৰণৰ মই এটা ভিডিঅ' বনাইছিলোঁ। তো মোৰ বহুত বেছি প্ৰব্লেম হৈছিল তেতিয়া। তো বৰ্তমানলৈকে মই কোনো প্ৰব্লেম ফেচ কৰা নাই আৰু প্ৰব্লেম ফেচ কৰিলেও মই এইবাৰ হেল্প নোখোজোঁ। যদি আপোনালোকে নিজৰ মনৰ পৰা বোলে মই অন্তৰৰ পৰা দিব বিচাৰোঁ, বোলে ভগৱানৰ নামত মই দিব বিচাৰোঁ, বোলে একদম খোলা নামত দিব বিচাৰোঁ দিয়ক, তো তেতিয়াহ'লে আপোনালোকে মোৰ এই নাম্বাৰটো আৰু এবাৰ কৈ দিছোঁ, এই নাম্বাৰটোত আপোনালোকে দিব পাৰে যদি বিচাৰে। আৰু যদি ঠাট্টা কৰাৰ চলেৰে মানে কিছুমানে মানে কি কৰি পইচাও দিব আৰু ডিউটিয়ে ঠাট্টা কৰিব বোলে আমি এনেধৰণে সহায় কৰিছোঁ বা আমি ইমান দি সহায় কৰিছোঁ। তো এনেধৰণৰ কথা যাতে মই শুনিব নালাগে আৰু মানে মই এটা কথাই দিয়ক, মানুহৰ কথা মই শুনিব নোৱাৰোঁ। তো মানুহৰ কথা সেইকাৰণে মই ভাবিছোঁ এইবাৰ মই কোনো ধৰণৰ মানে হেল্প নোখোজোঁ। যদি কোনোবাই দিব বিচাৰে তো দিব পাৰে। আৰু আমাৰ গাঁৱৰে এজন ব্যক্তি, মই এইটো কথা ক'ব মানে বিচৰা নাছিলোঁ কিন্তু আজি আৰু কোৱাই গ'ল দিয়ক। মানে আমাৰ গাঁৱতে যে আমৰি খোৱাটো কাই চিনি পাই নাজানো বোলে, আমৰি খোৱা চিনাদি, আমাৰ গাঁওখনৰ নাম হৈছে চিনাদি আৰু আমাৰ গাঁৱৰ কাষতে আছে আমৰি খোৱা গাঁও। তো মই সেইদিনা এটা আমৰি খোৱা গাঁৱৰ মানুহৰ পৰা এটা কথা মানে শুনা পাইছিলোঁ বোলে সি কেদাৰনাথলৈ গৈছে, সি গাড়ীত গৈছে আৰু গাড়ীত যাই যেতিয়া সি মানে জাগাটো পাইছে তো তেতিয়া হৰ হৰ মহাদেৱ লাগে দিছোঁ বোলে। তো এনেধৰণৰ এটা মন্তব্য প্ৰকাশ কৰিছে। তো সেই মানুহটোৰ নামটো কিন্তু মোক নক'লে আৰু মানুহটোৱে মোক এটা ক্লু দিছে আৰু আমাৰ চিনাদি গাঁৱৰ এজন শিক্ষক বোলে তেওঁ। সেই মানুহটোৰ কিন্তু নামটো মোক নক'লে মানুহজনে, মোক যিটো মানুহৰ আগত তেওঁ শিক্ষকজনে কৈছিল না, তো সেই মানুহজনে শিক্ষকজনৰ নামটো নক'লে কিন্তু শিক্ষক বুলি কৈছে। আৰু মই এটা কথাই কওঁ, মই কেদাৰনাথলৈ যাওঁতেও মই কাৰো সহায় লোৱা নাছিলোঁ, মানে চাইকেলেৰে গৈছিলোঁ বা যিখিনি ওখ ঠাই আছিল, পাহাৰীয়া ঠাই আছিল, তো তাত মই নিজে খোজ কাঢ়ি মানে গৈ আছিলোঁ।
কিন্তু কাৰো ধৰি লওক কাৰোবাৰ বাইকেদি মানে গৈ আছে কিন্তু হাতত ধৰি মোক টানি নিবা আহে, কিন্তু মই এই এনেধৰণৰ হেল্প খোজা নাছিলোঁ। নিজৰ ভৰিৰ কষ্টৰে গৈছিলোঁ, ভৰিৰ কষ্টৰে হাৰা ভাঙিয়ে গৈছিল। এলা 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 নকওঁ আৰু ইমান বেছি ক'বলৈ ইচ্ছা নাই, কিন্তু আজি মনত পৰিল কথাটো সেইকাৰণে কৈ দিলোঁ। আৰু বৰ্তমান মই যিহেতু মহাকুম্ভলৈকে গৈছোঁ, তো মোক ই ৰিক্সাৰ মানুহে কয় বোলে ই ৰিক্সাখনত ধৰা মই টানি লৈ যাওঁ। তো কিন্তু মই ই ৰিক্সাখনত এনেধৰণে মই টানি চানি মই জনাই নিজৰ অকাদত গৈছোঁ, নিজৰ চাইকেল চলাই গৈছোঁ, নিজৰ ভৰিত তেজ পানী কৰি গৈছোঁ। তো এনেধৰণৰ কথা ক'লে মানে বেয়া লাগে। আমাৰ গাঁৱৰে বোলে শিক্ষক হয় তেওঁ যদি ভিডিঅ'টো চাই আছে, তো এটা কথাই কওঁ, এনেধৰণৰ মন্তব্য কৰিব নালাগে শিক্ষক এজন হৈ। আৰু যদি মোক নামটো যদি মোক ক'লেহেঁতেন না, মই নামটো মেনশ্যন কৰি দিলোঁ হয় তেওঁৰ নামত, আৰু ঘৰত গৈ সুধিলোঁ হয় বোলে আপুনি কি এনেধৰণে ক'লে যে মই কেদাৰনাথলৈ যাওঁতে মই গাড়ীত গৈছোঁ, তো প্ৰমাণ দিয়ক মোক। তো এনেধৰণৰ কথা মই ক'লোঁ, কিন্তু মই নামটো নক'লে। যদি সেই শিক্ষকজনে চাই আছে, মই এটাই কথা ক'লোঁ, আৰু আপুনি শিক্ষক হোৱা যোগ্য নহয় আচলতে। তো মই যিমানখিনি কষ্ট কৰি কেদাৰনাথলৈ গৈছিলোঁ না, তো এই কথাখিনি আপুনি যেনেধৰণে প্ৰকাশ কৰিছে, তো আপুনি এজন শিক্ষক কৰিজন, এই দক্ষতাই নাই আপোনাৰ, এইখিনিয়ে মই ক'ম। আৰু মই বৰ্তমান এনেধৰণে আগমন কৰি আছোঁ, আৰু ইয়াত অলপ ৰখিলোঁ, আৰু প্ৰায় 12 কিলোমিটাৰ মানে মই আগলৈ আগমন কৰি আছোঁ, আৰু 90 কিলোমিটাৰমান গ'লে আজি 100 কিলোমিটাৰ হৈ যাব। আৰু গাইজ বহুতেই বেছি মানে অলপ বেয়া লাগছে, সেইকাৰণে মই কথাখিনি ক'লোঁ, আপোনালোকে বেয়া নাপাব। তো ইয়াতে ষ্টিংটো খাই বৰ্তমান আৰু আগমন কৰিম, তো পূৰা চাই থাকিব। আৰু তো গাইজ বৰ্তমান মই গৈ আছিলোঁ, আৰু ফাইনেলি মোৰ 25 কিলোমিটাৰ কমপ্লিট। আৰু মহাকুম্ভ মেলালৈকে আছে 475 কিলোমিটাৰ, মানে 500 কিলোমিটাৰ আছিল, আজি 25 কিলোমিটাৰ আহিলোঁ, আৰু 475 কিলোমিটাৰ আছে। আৰু আজি মই অলপ সকাহ পাইছোঁ। সকাহ মানে আপোনাৰ যিটো বাটা আছে, তো বাটাটো কালি উল্টা মোৱাকৈ মাৰি আছিল না, তো এই ভাগৰ পৰা এই ভাগে মাৰি আছিল। তো আজি অলপ সকাহ পাইছোঁ, মানে বাটাটো উল্টা মোৱাকৈ মাৰা নাই আৰু, তো বাটাটো অলপ এই ভাগৰ পৰা মাৰি আছে, এই ভাগৰ পৰা অলপ লাহে লাহে মাৰি আছে। আৰু তো আজি অলপ ভাল লাগিছে, যায়ো ভাল লাগিছে। আৰু আজি অলপ সিমান এটা কষ্ট পোৱা নাই, কিন্তু কালি ভয়ানক কষ্ট পাইছোঁ, কৈছোঁ না ভয়ানক। কিন্তু তথাপিও 100 কিলোমিটাৰ চলাইছিলোঁ। তো এতিয়া এনেধৰণে আৰু গৈ আছোঁ, আৰু আজিও টাৰ্গেট 100 কিলোমিটাৰে। তো দিনে 100 কিলোমিটাৰ চলাই আছোঁ। তো আজি হৈ যাব মোৰ 8 দিন, আৰু এই 8 নম্বৰটো দিন, আৰু আজি 100 কিলোমিটাৰ চলাই দিলে ফাইনেলি 800 কিলোমিটাৰ কমপ্লিট হৈ যাব। 8 দিনত 800 কিলোমিটাৰ। তো এইটো হাইৱেৰে এনেধৰণে গৈ আছোঁ, আৰু ইয়াৰে পৰা মুজফ্ফৰপুৰ হৈছে আপোনাৰ 50 কিলোমিটাৰ। তো 50 কিলোমিটাৰ গ'লে মুজফ্ফৰপুৰ পাই যাম। তো গাইজ বৰ্তমান মই এনেধৰণে গৈ আছিলোঁ, আৰু ৰাস্তাৰ কাষতে মানে বিহাৰৰ নিউজ, যেনেকৈ ধৰি লওক আমাৰ অসমৰ নিউজবিলাক দিয়ে, তো বিহাৰৰো নিউজ লাইভৰ মানুহ আছে। তো তেওঁলোকে মানে মোৰ শ্বট ল'লে, আৰু মানে মই কিয় আহিলোঁ, ক'ৰ পৰা আহিলোঁ, কি কৰিলোঁ, মানে কিয় আগমন কৰি আছোঁ, তো বহুতখিনি কথা সুধিলে। तो এইজন আহিছে দাদাজন। आपका चैनल का नाम क्या है? मेरे चैनल का नाम है बिहार न्यूज टाइम। देखिए, मैं इनको इसलिए यहाँ पे रोका हूँ क्योंकि अभी ये यात्रा कर रहे थे, साइकिल यात्रा। हाँ। और मैं भी यहाँ से प्रस्थान कर रहा था कहीं न्यूज बनाने के लिए, लेकिन भाई साहब को देखा कि ये साइकिल से ये असम से महाकुंभ के लिए प्रस्थान कर रहे हैं। हाँ। देखिए, इनके अंदर जो जोश और जुनून देखने को मिला, इससे लोगों को सीखने को कुछ मिलेगा, क्योंकि जो सोच करके भी 4 चक्का से और ट्रेन से नहीं वहाँ तक पहुँच पाते हैं, ये साइकिल से वहाँ तक पहुँच पाएंगे। 1200 किलोमीटर ये साइकिल यात्रा करके वहाँ तक पहुँचने वाले हैं। इनको बहुत बहुत शुभकामनाएं, बधाई, क्योंकि 144 साल पे लगने वाले महाकुंभ में ये अपना उपस्थिति दिखाने जा रहे हैं। भगवान इनकी हर मनोकामना, हर मनोरथ पूर्ण करे इनको, और इनके जो मन की इच्छा है वो पहुंचने की, वो पूरा हो सके, और फिर दोबारा ये घर के लिए अपने खुशी खुशी लौटे। थैंक यू। तो फेसबुक का नाम क्या है? फेसबुक पेज का? फेसबुक पेज का नाम है बिहार न्यूज टाइम। बिहार। और यूट्यूब भी बिहार न्यूज टाइम। बिहार न्यूज टाइम। जी। तो सर्च करने में मिल जाएगा ना? बिल्कुल मिल जाएगा। आप আপোনালোকৰ পৰা চাৰ্চ কৰিব আৰু এই নিউজটো চাব বুলি আশা কৰিলোঁ। তেতিয়া আৰু মই এনেধৰণে গৈ আছিলোঁ, তো এতিয়া আৰু যাওঁ। আৰু তো গাইজ বৰ্তমান মই গৈ আছিলোঁ এই হাইৱেটোৰে, আৰু মুজফ্ফৰপুৰলৈকে আগমন কৰি আছোঁ। ৰাস্তাতে এখন ধাবা এখন দেখা পালোঁ, মই মানে মোৰো বহুত বেছি ভোক লাগিছিল। তো বৰ্তমান সময়ত মোৰ 50 কিলোমিটাৰ কমপ্লিট। তো এতিয়া মানে ভাত খাই দিওঁ। ভাত মানে এই ভাতৰ লগত কি আছে আপোনালোকক দেখাই আছোঁ ৰ'ব। তো এইভাগে আছে, দালি আছে, চব্জি আছে, ভাজি আছে, পাপৰ আছে, মানে চবখিনি আছে। তো ভাতটো মজাকৈ খাই লওঁ। ভাতটো খাইতে মানে বহুত বেছি ভোক লাগিছিল না, তো কালিও ভাত খাবলৈ নহ'ল, তো বহুত বেছি ভোক লাগিছিল। সেইকাৰণে ভাতটো খাই উঠি আৰু এইভাগে মুজফ্ফৰপুৰলৈকে আগমন কৰিম। মুজফ্ফৰপুৰ কিतना দূৰ ইধাৰ से? 15 কিলোমিটাৰ। আৰু 15 কিলোমিটাৰ গ'লে মানে মুজফ্ফৰপুৰ পাই যাম। আৰু তো
তো গাইজ বৰ্তমান মই সেই মুজফ্ফৰপুৰ পাই গ'লোঁ আৰু এইভাগে অলপমান গ'লে ধৰি লওক 2 কিলোমিটাৰমান গ'লে মুজফ্ফৰপুৰ পাই যাম আৰু মোৰ ফাইনেলি আজি 70 কিলোমিটাৰ কমপ্লিট আৰু এইভাগে ৱেষ্ট বেংগলৰ পৰা মানে 2জন না 3জন ৰাইডাৰ আহিছিল দিয়ক মানে গাড়ী চাড়ী লৈ ৰাইড কৰি থাকে তো তেওঁলোকে নিশ্চয় আপোনাৰ মহাকুম্ভলৈকে যাব নিশ্চয় মানে সিমান এটা কনফাৰ্ম নহয় আৰু মই যাব পাৰে মহাকুম্ভলৈকে বা ক'ৰবাত বেলেগো যাব পাৰে তেওঁলোকে তো তেওঁলোকে আহি মোক দিলে 2টা ORS তো মোক সুধিলে ক'ৰ পৰা মানে ক'ৰ পৰা আহিছোঁ কি মানে কেইদিনত আহি পালোঁ তো 8 দিনত 800 কিলোমিটাৰ বুলি কওঁতে পাগলা হৈ গৈছে মানে একদম 8 দিনত 800 মানে এনেকৈ উঠিছে তো তেওঁলোকেও মোটামুটি 3জন গৈছে ৰাইডাৰ তো আমাৰ ৱেষ্ট বেংগলৰ পৰা গৈছে তো এতিয়া বৰ্তমান মুজফ্ফৰপুৰ পাই গ'লোঁ আৰু আজি মোৰ ফাইনেলি 70 কিলোমিটাৰ কমপ্লিট আৰু 30 কিলোমিটাৰ গ'লে 100 কিলোমিটাৰ কমপ্লিট হৈ যাব তো এনেধৰণে আৰু আগমন কৰি আছোঁ আৰু হাইৱেৰ একদম গাড়ীবিলাক একদম ফালি যাই আছে ফালি এনেধৰণে আৰু তো গাইজ বৰ্তমান মই আগমন কৰি আছিলোঁ আৰু ফাইনেলি মোৰ 85 কিলোমিটাৰ কমপ্লিট আৰু মানে 15 কিলোমিটাৰ গ'লে আজি 100 কিলোমিটাৰ কমপ্লিট হৈ যাব মানে অইন দিনৰ দৰে আজিও এনেধৰণে উল্টা পাতা মাৰি আছে চাই লওক উল্টা পাতা আৰু যাবলৈ একদম বেছি অসুবিধা সৃষ্টি হৈছে আগলৈ আৰু ইয়াৰ কাষতে এনেধৰণে কুঁহিয়াৰ বেছি আছে কুঁহিয়াৰৰ ৰস তো সেইকাৰণে মই এগিলাচ কুঁহিয়াৰৰ ৰস খাই দিলোঁ এইভাগে আৰু এগিলাচ কুঁহিয়াৰৰ ৰসৰ মানে দাম হৈছে 3 টকা হয় তো এইভাগে এগিলাচ কুঁহিয়াৰৰ ৰস খালোঁ খাই লৈ এতিয়া আৰু আগলৈ আগমন কৰিম আৰু এইভাগে দেখিছেনে পূৰা উল্টা ভাগে বাটা মাৰি আছে তো আগলৈ যাবলৈ একদমেই বেছি অসুবিধাৰ সৃষ্টি হৈছে তো বৰ্তমান খাই লওঁ খাই লৈ আগলৈ আৰু 15 কিলোমিটাৰ গ'লে 100 কিলোমিটাৰ কমপ্লিট আৰু 100 কিলোমিটাৰ কমপ্লিট হৈ গ'লে পেট্ৰল পাম্পত মানে ৰৈ দিম আৰু য'ত পেট্ৰল পাম্প পাওঁ তো এইভাগেৰে আৰু আগমন কৰিব লাগিব এইভাগেৰে পূৰা তো গাইজ বৰ্তমান বাজে 4:48 মানে 5টাই বাজে আৰু তো ফাইনেলি মোৰ 100 কিলোমিটাৰ কমপ্লিট আৰু মহাকুম্ভলৈকে আছে 400 কিলোমিটাৰ আৰু 4 দিনৰ যাত্ৰা 4 দিন পিছত পূৰা মহাকুম্ভ পাই যাম তো আজি 100 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া এটাই টাৰ্গেট মানে য'তে পেট্ৰল পাম্প পাওঁ তাতে ৰখি দিয়া তো বৰ্তমান আৰু আৰম্ভ কৰি আছোঁ ৰাইড মানে য'তে পেট্ৰল পাম্প পাওঁ ত'তে ৰখি দিম তো বৰ্তমান 5টা বাজি গ'ল তেতিয়া য'তে পেট্ৰল পাম্প পাওঁ ত'তে ৰখি দিয়া হ'ব তো আজিও 100 কিলোমিটাৰ কমপ্লিট আজিও মানে উল্টা ফালে একদম বাটা মাৰি আছিল দিয়ক আজিও বহুতে কষ্ট হৈছে বহুতখিনি কষ্ট কালিৰ তুলনাত অলপ কম হৈছে কিন্তু কষ্ট ভালেখিনি হৈছে তো আজি 100 কিলোমিটাৰ কমপ্লিট মানে 8 দিনত 800 কিলোমিটাৰ কমপ্লিট আৰু 4 দিন আছে যাত্ৰা 4 দিনত 600 কিলোমিটাৰ কমপ্লিট কৰি 12 দিনত 1200 কিলোমিটাৰ কমপ্লিট কৰি আৰু কৰি উঠি মহাকুম্ভলৈকে যাত্ৰা তো ফাইনেলি আৰু য'তে পেট্ৰল পাম্পৰ ত'তে ৰখি